কৰা হ'ব সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আজি অনুষ্ঠিত হ'ব কাৰ্যনিৰ্বাহক বৈঠক আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসকীয় দল বিজেপি গেৰুৱা দল সাজু হৈছে 26ৰ নিৰ্বাচনক লৈ আজিৰে পৰা বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক আলোচনা কৰা হ'ব 26ৰ নিৰ্বাচনক লৈ কলাক্ষেত্ৰত দুদিনীয়াকৈ হ'ব এই বৈঠক আজিৰে পৰা অনুষ্ঠিত হৈছে এই বৈঠক আৰু এই বৈঠকত সকলো আলোচনা কৰা হ'ব সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহকত আগন্তুক নিৰ্বাচনৰ ৰণনীতি কেনেকৈ প্ৰস্তুত কৰা হ'ব বিজেপিয়ে কেনেকৈ এই নিৰ্বাচনত নামিব সেই সন্দৰ্ভত আলোচনা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভতো আলোচনা কৰা হ'ব কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন নতুনকৈ দায়িত্ব লাভ কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কাৰ্যনিৰ্বাহক বৈঠক গতিকে আজি বিজেপিয়ে সাজু কৰিব সকলো ৰণনীতি কেনেকৈ বিজেপি নিৰ্বাচনত নামিব কাক টিকট দিয়া হ'ব মুখ্যমন্ত্ৰী আৰু সমান্তৰালকৈ সভাপতি দিলীপ শইকীয়াই স্পষ্টকৈ কৈছিল যে এইবাৰ নতুন প্ৰজন্ম যুৱ প্ৰজন্ম বা মহিলাক প্ৰাধান্য দিয়া হ'ব যদি যুৱ প্ৰজন্ম বা মহিলাক প্ৰাধান্য দিয়ে তেন্তে বহুকেইটা সমষ্টিত পুৰণি বিধায়কৰ নাম কাট খাব পাৰে কোনকেইটা সমষ্টিত কোনে নতুনকৈ টিকট লাভ কৰিব কাৰ নাম কাট খাব আজি সেই সন্দৰ্ভত আলোচনা কৰা হ'ব সমান্তৰালকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কেইবাটাও নতুন সমষ্টি আহিছিলে খুৱাং চিচিবৰগাঁও কেইবাটাও নতুন সমষ্টি আছে সেইকেইটা সমষ্টিত কাক দিয়া হ'ব প্ৰাৰ্থিত্ব কোনে লাভ কৰিব টিকট সেই সন্দৰ্ভত আলোচনা কৰা হ'ব গতিকে বিজেপি সাজু হৈছে বিজেপিয়ে আজি সকলো আলোচনা কৰিব সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত বিজেপিয়ে আলোচনা কৰিব কাক টিকট দিয়া হ'ব বিজেপিয়ে কেনেকৈ 26ৰ নিৰ্বাচনৰ কাৰণে ৰণনীতি প্ৰস্তুত কৰাব কাক দায়িত্ব দিয়া হ'ব প্ৰচাৰৰ কাৰণে কাক দায়িত্ব দিয়া হ'ব সেই সকলো আলোচনা কৰা হ'ব আৰু আজি মুখ্যমন্ত্ৰী উপস্থিত থাকিব গতিকে 26ৰ নিৰ্বাচনক লৈ সাজু হৈছে গেৰুৱা দল বিজেপি সাজু হৈছে বিৰোধীও সাজু হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু বিৰোধীতকৈ আগত বিজেপি সাজু হৈছে কলাক্ষেত্ৰত দুদিনীয়াকৈ হ'ব এই বৈঠকত সকলো আলোচনা কৰা হ'ব কাক টিকট দিয়া হ'ব 26ৰ নিৰ্বাচনৰ কাৰণে 126টা সমষ্টিৰ বিজেপি মিত্ৰজোঁটে কাক প্ৰাৰ্থিত্ব আগবঢ়াব অগপক কেইটা সমষ্টি দিয়া হ'ব বিজেপিয়ে কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰীয়ে কৈছিল বিজেপিয়ে এইবাৰ 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 103টা সমষ্টিৰ উপৰিও বাকী কেইটা সমষ্টি কোনটো মিত্ৰজোঁটক বা কোনটো দলক দিয়া হ'ব প্ৰাৰ্থিত্ব সেই সন্দৰ্ভতো আলোচনা কৰা হ'ব এনডিএ মিত্ৰজোঁটে কাক প্ৰাৰ্থিত্ব দিব সেই সন্দৰ্ভত সকলো আলোচনা হ'ব আৰু আজি কেইটামান মুহূৰ্তৰ পিছতেই আলোচনা হ'ব বৈঠক হ'ব আৰু এই বৈঠকত কোনে টিকট লাভ কৰিব কাৰ টিকটৰ পৰা নাম কাট খাব বহু পুৰণি বিধায়কৰ নামো কাট খাব সেইসমূহ নাম আজি স্পষ্ট হৈ পৰিব আমাৰ ওচৰত দিলীপ শইকীয়াৰ মন্তব্য আছে দিলীপ শইকীয়াই কি মন্তব্য আগবঢ়াইছিল দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মোৰ কাৰ্যকালত দায়িত্ব লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল